যাদু সম্ৰাট বিক্ৰমৰ নিৰ্বাচনী ফলাফলৰ ভৱিষ্যতবাণী। আপোনালোকে বহুতেই জানে যাদু সম্ৰাট বিক্ৰম সুদীৰ্ঘকাল ধৰি বিক্ৰমে যাদুৰ যোগেদি মানুহক বিভিন্ন ধৰণৰ কুসংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰি আহিছে আৰু এইগৰাকী বিক্ৰমে বিগত সময়ছোৱাত কেইবাটাও নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত ভৱিষ্যতবাণী কৰিছে। তেওঁৰ ভৱিষ্যতবাণী কৰাৰ প্ৰক্ৰিয়াটো অলপ বেলেগ। আজি কিছু সময় আগতে তেওঁ এটা ভৱিষ্যতবাণী কৰিছে সংবাদ মাধ্যমৰ সন্মুখত আৰু কৰি সেই ভৱিষ্যতবাণীটো তেওঁ এটা বাকচত বন্ধ কৰি তলা মাৰি সেইটো ইলেকশ্যনৰ পিছত তেওঁ কিমান শুদ্ধ বা তেওঁৰ প্ৰেডিকশ্যনটো কিমান শুদ্ধ এই কথাটো নিৰ্বাচনী ফলাফলৰ পিছত ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পিছত বিক্ৰমে তেওঁৰ ফলাফলটো তেওঁ ৰাইজক পুনৰ হেৰি কৰিব যে তেওঁৰ ফলাফল কিমান শুদ্ধ। বিক্ৰম, মই স্বাগতম জনাইছোঁ। আপুনি ইতিমধ্যে গুৱাহাটী প্ৰেছ ক্লাবত এটা অনুষ্ঠান কৰি আহিছে। আমি ক্ৰছ কাৰেণ্টৰ দৰ্শকসকলৰ বাবে আপোনাৰ যি ভৱিষ্যতবাণী, এই ভৱিষ্যতবাণী আপুনি কি কৰে ক্ৰছ কাৰেণ্টৰ দৰ্শকসকলৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। কিন্তু আপোনাৰ নামেই হ'ল যাদু সম্ৰাট বিক্ৰম। বিক্ৰমৰ আচল নামটো বিক্ৰম তালুকদাৰ। গতিকে যাদু সম্ৰাট বিক্ৰমক মই প্ৰথমে অনুৰোধ জনাম যে নিৰ্বাচনী ফলাফলৰ লগত জড়িত দুটা যাদু, দুটা নহ'লেও এটা যাদু, আমি সেই যাদুৰে আজিৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ। বুজিছোঁ। প্ৰথমতে স্বাগতম জনাইছোঁ ক্ৰছ কাৰেণ্টৰ যিসকল দৰ্শক আছে সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতুকে যাদুৰ মানে নিৰ্বাচনৰ লগত জড়িত যাদু মানে নিৰ্বাচনৰ বিশেষকৈ আমি যেতিয়া কৰোঁ প্ৰেডিকশ্যন কৰোঁ, প্ৰেডিকশ্যনটো বহু ক্ষেত্ৰত কেৱল অসম নহয়, ভাৰতত নহয়, বিশ্বত বহু হায়াৰ লেভেলত উচ্চ স্তৰত প্ৰেডিকশ্যন কৰে। যেনেকৈ ধৰক লটাৰী এটা কি হ'ব পাৰে, সেই লটাৰীৰ সংখ্যা প্ৰেডিক্ট কৰিছে বহু ডাঙৰ ডাঙৰ যাদুঘৰে। বাতৰি কাকত অহা এসপ্তাহৰ পিছত বাতৰি কাকতৰ হেডলাইন কি হ'ব, কিবা এটা ঘটনা পৰিঘটনা হ'ব নেকি, নাইবা খেল এখন কোনে জয় হ'ব পৰাজয় হ'ব, এনেকুৱা ধৰণৰ বিভিন্ন যাদুশিল্পীসকলে বিশ্বৰ যিসকল শ্ৰেষ্ঠ যাদুশিল্পী আছে তেওঁলোকে কৰিছে। কিন্তু অসমত এই যাদুকলাৰ যিহেতুকে সেই প্ৰসাৰ হোৱা নাছিল, সেইকাৰণে সেই প্ৰেডিকশ্যন মেজিক যিটো মেণ্টেলিজিম বা মাইণ্ড ৰিডিং, যে আপুনি কি ভাবিছে সেইটো মই ধৰক গম পাম বা মই গম পাবলৈ চেষ্টা কৰিম, সেইটো প্ৰেডিকশ্যন মেজিক বা মেণ্টেলিজিম বা মাইণ্ড ৰিডিং বুলি কয়। সেই কৌশলটো আমি ব্যৱহাৰ কৰোঁ এই ইলেকশ্যন প্ৰেডিকশ্যনত, যিটো মেজিকেল প্ৰেডিকশ্যন বুলি আমি ধৰিছোঁ। এইটো আমাৰ মানে নিৰ্মিত বুলি ক'লেও ভুল নহয়, গোটেই সেইটো আমি কাষ্টম কৰি গোটেই বস্তুখিনি হেৰি কৰা হৈছে। তো প্ৰথম কিবা এটা যাদু চাব বিচাৰিছে, এনেই জাষ্ট সৰু ডেমো এটা মই দেখুৱাব বিচাৰিছোঁ। মোৰ তাত ৰাইটিং পেড এখন আছে। তো ৰাইটিং পেডখনত মই যিকোনো দুটা এলফাবেট, মানে যিকোনো দুটা, মানে আপুনি যেনেকে খগেন কলিতা কে বা সেনেকুৱা ধৰণৰ যিকোনো দুটা মানে আপুনি যদি ইনিচিয়েল কৰি দিয়ে, মই নাচাওঁ, মই সেইপিনে চাই থাকিম। আপুনি খালি ইয়াতে কলমটো লৈ ইয়াতে কৰি দিলে হ'ল, মই লাগে নাচাওঁ। আপুনি কি লিখিছে খালি দৰ্শকো জনাব নালাগে, বা আমি পিছত চাম, কিন্তু ইনিচিয়েলখিনি কৰি থৈ দিয়ক। ঠিক আছে, মই এইখন বন্ধ কৰি দিছোঁ। আৰু এইখন বন্ধ কৰি থোৱাৰ পিছত ইয়াতে কোনো ধৰণত ইয়াতে এতিয়া গম পোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই। এতিয়া মই আপুনি কি লিখিছে আমাৰ কোনো ধৰণৰ বুজাবুজি নাই, বা মই আপোনাক কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন বা মই ধৰক কোনো ধৰণৰ হিণ্ট দিয়া নাই যে এনেকে ক'ব। আপোনাৰ ৱাইল্ড থট এটা যিটো ৰেণ্ডম থট, আপুনি যিকোনো দুটা ইনিচিয়েল মানে হেৰি কৰিছে। চ' মোৰ দায়িত্বটো হ'ল যে আপুনি কি লিখিছে সেইটো মই আপোনাৰ পৰা জানিবলৈ, আপোনাৰ আওভাও, আপোনাৰ চকুৰ যি মানে হেৰি আছে, বা মই আপোনাক বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে, মই খালি এৰ পৰা অলপ সংখ্যা কিছুমান কৈ যাম, আপুনি জাষ্ট মোলৈ চাই যাব, মই জানিবলৈ জাষ্ট চেষ্টা কৰিম। ABCDEFGHIJKLMNOPQRS। মোৰ বোধহয় ইমান দূৰ নগলেও হ'ব, মই যি দুটা পাব লাগে। মোৰ এনেকুৱা লাগিছে যে আপোনাৰ ABCD
DEFGH G বুলি কোৱাৰ লগে লগে আপোনাৰ চকুৰ অলপ ঘূৰিছে তাৰে ভিতৰত এটা এলফাবেট G হ'ব লাগে মই যদি ভুল নহয় আৰু আন এটা মই অথনি অলপ এটা সংকেত পাইছিলো হেৰি থকা GHIJKLMNOM এমত আপোনাৰ ব্লিংক বেছিকে হৈছে তো GMMG এই দুটাৰ ভিতৰত যিমান দূৰ হোৱাৰ সম্ভাৱনা আছে মই গোটেইকেইটা এলফাবেট নহলেও মই যদি সঠিক হয় বা মই যদি প্ৰেডিকশ্যন মানে পঢ়িব পাৰো বা মাইণ্ড ৰিডিং কৰিব পাৰো তো আপুনি ক'ব নেকি কি লিখিছিলে আমি ৰাইটিং পেডখনত যিহেতুকে আছে অলৰেডি কি লিখিছিলে মই কিমান দূৰ হয়তো সঁচা মই M আৰু G লিখিছিলো MG ওকে মই দৰ্শকসকলক দেখুৱাব বিচাৰিছো তেখেতে মই নিজে লিখিছো MG আপুনি লিখিছিলে আৰু এইটো হৈছে মাইণ্ড ৰিডিং এতিয়া ধৰক এইটো ধৰক মানুহ এজনে কি ভাবে বা মানুহ এজনে কেনেকে কি ডিসিশন ল'ব পাৰে কি সিদ্ধান্ত লৈছে হেতুৰ আমি গম পোৱাৰ এটা টেকনিক হেতুক মাইণ্ড ৰিডিং বুলি কয় বা মাস মেন্টালিজম বুলি কয় বা মাস হিপনোটিজম বুলি কয় সেইখিনি প্ৰক্ৰিয়া ব্যৱহাৰ কৰা যায় এটা অত্যন্ত চমৎকাৰ মই MG লিখিছিলো আৰু MG মোৰ মনলৈ আহিছিল মোনালিসা গগৈ ওকে আমাৰ সতীৰ্থ ওকে তেখেতৰ নামটো মই MG কৰিলো নহলে মই কি ভাবিছিলো MG লিখোতে মই ভাবিছিলো MG হেক্টৰ বা MG কি কয় কিবা গাড়ী আপুনি হয়তো একেদিনত চাই আছে সেইকাৰণে মাইণ্ডত আহিছে কিন্তু আমি আলটিমেটলি গম পালো যে মোনালিসা গগৈ ওকে এটা এটা জাদু এইটো মাইণ্ড ৰিডিং ইয়াৰ এটা বৈজ্ঞানিক ভিত্তি আছে এতিয়া কথাটো হ'ল আমি নিৰ্বাচনৰ হেৰিলে আহো নিৰ্বাচনৰ যি ফলাফল হ'ব 4 তাৰিখ মাজত মাত্ৰ এটা দিন তাৰ পিছত নিৰ্বাচনী ফলাফল ঘোষণা হ'ব বিক্ৰমে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত গোটেই ৰাজ্যখন পৰিভ্ৰমণ কৰিছে তেওঁৰ নিজৰ এটা মেকানিজমেৰে তেওঁ এটা সমীক্ষা চলাইছে সেইকাৰণে বিক্ৰমৰ যি ভৱিষ্যতবাণী ফলাফল সন্দৰ্ভত এই সেইকাৰণে গুৰুত্বপূৰ্ণ কৰে কাৰণ অকল তাত কিছু যাদু বুলিয়ে নহয় তাত বিক্ৰমৰ এটা নিজাববীয়া পৰ্যবেক্ষণ আছে সমীক্ষা আছে আৰু তেওঁ মানুহৰ মন বুজে ইতিমধ্যে বিক্ৰমে যেটো কথা ক'লে মাইণ্ড ৰিডিংটো এটা গুৰুত্বপূৰ্ণ কথা যিবোৰ ডাঙৰ ডাঙৰ সমীক্ষাও কেতিয়াবা বিফল বুলি প্ৰমাণিত হৈছে কাৰণ তেওঁলোকে মাইণ্ড ৰিডিংটো কৰিব পৰা নাই বিক্ৰমে মাইণ্ড ৰিডিং অৰ্থাৎ মনটোক পঢ়িবলৈ যেটো চেষ্টা সেই চেষ্টাটো তেওঁ বিভিন্ন সময়ত সফল হৈছে মই আগতেও তেওঁ এই ধৰণৰ পাইছো সো সেইকাৰণে বিক্ৰমে যেটো ফলাফল ইতিমধ্যে ভৱিষ্যতবাণী কৰি বন্ধ কৰি থৈছে হেতু মই ভাবো এই লগত মিলিব নিমিলিলে তোমাৰ তেওঁৰ যাদুটো এই হ'বই এতিয়া মই আপোনাক প্ৰথম কথাটো নিৰ্বাচনত মানে কি ধৰণৰ কথাই নিৰ্বাচনটোক প্ৰভাৱিত কৰিছিল বুলি ভাবে যাৰ ফলাফল আমি পৰহিলে পাম হয় এইবাৰ নিৰ্বাচনত আমি যিমানখিনি মই ঘূৰি মই দেখিছো যে আমি দৰ্শকসকলৰ মানে সুবিধাৰ কাৰণে মই জনাইছো যে আমি মেজিকেল কিছুমান যে টেকনিক কৰো হেনেকুৱা নহয় আমাৰ বিভিন্ন স্যাম্পল কালেকশন মানে পলিচিজ আছে আমি হেনেকে স্যাম্পল কালেক্ট কৰো বিভিন্নজন ডাটা আছে যোনে আমাক সংবাদ আমাক দিয়ে তেওঁলোক মানে যিকোনো মানে স্তৰৰ হ'ব পাৰে তেওঁ খেতিয়ক এজন হ'ব পাৰে তেওঁ দোকান এখন হ'ব পাৰে তেওঁ ৰিক্সাৱালা হ'ব পাৰে তেওঁ এজন প্ৰফেসৰ হ'ব পাৰে প্ৰত্যেকৰ লগত আমি এটা কানেকশন বিল্ড কৰিবলৈ চেষ্টা কৰো আৰু এই 126টা সমষ্টিৰ ভিতৰত আমি প্ৰায় আমাৰ 1200 আমি মানুহৰ লগত সংযোগ কৰিছো যোনে বেলেগ বেলেগ জায়গাৰ পৰা আমাক এটা গ্ৰাউণ্ড ডাটা দিয়ে তাৰে ভিতৰত প্ৰায় সংখ্যকে নাজানে যে তেওঁলোকে সেই কামটোত এজ আমাৰ লগত টিম মেম্বাৰ আছে কাৰণ সেই বস্তুটো তেওঁৰ লগত হেতুৰ হিচাপত উঠিলে হয়তো তেওঁলোকে সেই ৰিপৰ্টটো নিদিব তাৰ উপৰি আমি এটা কাম কৰো হেতু হৈছে ইলেকশনৰ আগত কেম্পেইনিংৰ সময়ত আৰু ইলেকশনৰ পিছত দুইটা ফেজত আমি ঘুৰু প্ৰত্যেকটো সমষ্টি ইলেকশনৰ আগত ক্যান্ডিডেট কেজনে কেনেকৈ গৈছে কেনেকুৱা প্ৰচাৰ পদ্ধতি ৰাখিছে কেনেকৈ মানুহক চুইছে চুব পাৰিছে নাই কিছুমান দেখিছো যে উলাউতে তেওঁলোকে জাজুগাৰ কৰতে 12টা 1টা বাজি যায় ফিল্ডত পৰি যাওতে মানে ঘুৰি আহতে 9টা বজাত শেষে হয় হেপিনে সামৰিবলগীয়া হয় আৰু কিছুমান দেখিছো ৰাতিপুৱা 6 বজাৰ পৰা উঠি দৌৰি আছে কিছুমানে দৌৰিছে কিন্তু তেওঁলোকৰ অৰ্গানাইজ নোহোৱাৰ কাৰণে ইয়াৰ পৰা তাৰ নেক্সট মিটিংখনলে মাজত 1 ঘণ্টাৰ জাৰ্নিতে শেষ হৈছে বা কৰবাত ভাত খাবলৈ সোমাইছে তাতে বা জিৰণি ল'ব সোমাইছে তাতে 2 ঘণ্টা 3 ঘণ্টা এটা ৱেষ্টেজ হৈছে বা প্ল্যানিং আৰু হেইতে বহুত বেছি সময় গুচি গ'ল এক্সিকিউশনত হেইটো বস্তু
মানে নহলগে গ্ৰাউণ্ডত বা কানেক্ট নহল বা চিম্বলসমূহ আছে এইবাৰ যিহেতুকে বহু জেগাত যিহেতুকে মানে গঠবন্ধনত ধৰণে হৈছে বা NDAৰ ফালৰ পৰা হওক বা এইপিনে মিত্ৰজোঁটৰ ফালৰ পৰাই হওক গোটেইখিনি হয় বহুখিনি চিম্বলৰ ক্ষেত্ৰত বহুখিনি দেখা গৈছে যে গ্ৰাউণ্ড লেভেলত তেওঁলোকে সেই চিম্বলটো একজেক্টলি যে কোনটো চিম্বলত দিব লাগিব সেইটোৰ লগত এটা বিভ্ৰান্তি সৃষ্টি ঠায়ে ঠায়ে হৈছে তো এনেকুৱা ধৰণৰ বিভিন্নটা চেক্টৰ থাকে য'ত আমি যাওঁ আমি প্ৰাৰ্থীৰ লগত কথা পাতোঁ তেওঁলোকৰ সাহস টেষ্ট কৰোঁ এনেকৈ যেনেকৈ মেণ্টেলিজিম তেওঁলোকৰ লগত কেতিয়াবা আমি কেম্পেইনিঙত ঘূৰোঁ তেওঁলোকৰ মিটিঙত থাকি দিওঁ আনটো পক্ষত আমি গওঁ তেতিয়া আমি এটা স্পষ্ট দেখা পাওঁ কাৰণ এটা পক্ষত থাকিলে আমি সদায় নিজকে নিজৰটো কৰা যেনে লাগিব যেতিয়া দুইটা আমি বা তিনিটা বা চাৰিটা আমি একেলগে লগাই চাওঁ এনেকুৱা নহয় যে অকল আমি শাসকীয় দল বা বিৰোধী দলৰ আমি চাইছোঁ নিৰ্দলীয় প্ৰাৰ্থীও আমি চাইছোঁ মানে আমি সকলোৰে টেষ্ট কৰিবলৈ চেষ্টা কৰোঁ আৰু তাৰ উপৰিও আমাৰ যিখিনি এষ্ট্ৰলজিকেলি হওক নিউমৰলজিকেলি হওক কাৰ ক'ত কি কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ উপৰি বহুত পলিটিকেল ফেক্টৰ থাকে বহুত আগৰ পৰা কিছুমান প্ৰিপজিশ্যন থাকে প্ৰাৰ্থীজন সেই ঠাইডোখৰ সমষ্টিত কিমান কাম কৰিছিলে কিমান জনপ্ৰিয় সেই পেৰাচুট লেণ্ডিং হ'ল নেকি এনেকুৱা বহুটা ফেক্টৰ থাকে যিকেইটা ফেক্টৰৰ ওপৰত আমি একেবাৰে আমাৰ ফাইলিং কৰি আমি এটা সিদ্ধান্তত আহিব পাৰোঁ আৰু সেইটোৱে চাগে আমাৰ বিগত 2014 হওক 2019 হওক 2021 হওক 100% শুদ্ধ হোৱাৰ আঁৰত সেইখিনি কষ্টৰ ফল পাইছোঁ এইবাৰো কৰিছোঁ কিন্তু এইবাৰ বহুত বেছি টাফ বহুত কঠিন আমি এইবাৰ সঁচাকে যিটো প্ৰত্যাহ্বান বুলি কয় সঁচাকে আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ আমাৰ চেলেঞ্জ হৈছে মাজতেতো আমি এনেকুৱা লাগিছিলে যে ড্ৰপ কৰি দিম নেকি যিদিনাখন মই জাষ্ট শ্বেয়াৰ কৰিছোঁ যিদিনাখন এইটো ঘোষণা হৈছে যে এটা পৰ্যায়ত হ'ব ভোট মতদান এটা পৰ্যায়ত হ'ব আগতে 3টা পৰ্যায়ত থাকে কাৰণে আমি ইনাফ টাইম এটা পাওঁ প্ৰথম পৰ্যায়ত 25টা বা 30টা সমষ্টি হয় নেক্সটত আকৌ সেনেকুৱা হয় তাৰপিছত 40টা মান হয় চ' এটা হৈ লোৱাৰ লগে লগে আমাৰ সিমান ডাঙৰ হিউজ ফ'ৰ্চ নাই আমাৰ সিমান মুভমেণ্ট নাই আমি সেনেকে হেলিকপ্টাৰ লৈ ঘূৰিব নোৱাৰোঁ বা সেনেকে গাড়ী দৌৰাব নোৱাৰোঁ আমিও মানে এটা লিমিটেশ্যনৰ ভিতৰত কাম কৰোঁ চ' সেইটোৱে পোৱাৰ পিছত আমি এটা সময়ত পাইছিলোঁ যে এইবাৰ আমি হাত দাঙি দিম এইবাৰ আমাৰ দ্বাৰা নহ'ব কাৰণ এইটো পচিবল নহয় কিন্তু যি কি নহওক তথাপিও আমি যিমানখিনি পাৰোঁ সকলোৰে সহায় সহযোগিতা পাইছোঁ সকলো স্তৰৰ পাইছোঁ বিক্ৰমৰ যি কৰ্মোদ্যম বিক্ৰমৰ ধৈৰ্য আৰু বিক্ৰমৰ সাহস এই সকলো মিলাই বিক্ৰমে প্ৰায় যোৱা 3টা নিৰ্বাচনৰ তেওঁ ফলাফলৰ ভৱিষ্যতবাণী কৰি আহিছে আৰু 100% নহলেও প্ৰায় 90% প্ৰায় 2টা টাৰ্ম 100% যোৱাবাৰ খালি মই অসম জাতীয় পৰিষদ +-1 দিছিলোঁ যিটো অকল এটা কাৰণত আদাৰৱাইজ বাকী গোটেইখিনি এজ ইট ইজ সিমানখিনিয়ে মিলিছে এইবাৰৰ আপোনাৰ যিটো ভৱিষ্যতবাণী হ'ব ইয়াত আপুনি দল হিচাপে হয় দলৰ বিজেপি কংগ্ৰেছ অগপ এজেপি ৰাইজৰ দল তাৰপিছত TMC এনেকুৱা দল হিচাপে কেনেকুৱা আপোনাৰ মতে ভৱিষ্যতবাণী কি হ'ব ভৱিষ্যতবাণী যিহেতুকে বাকচত বন্দী হৈছে এইটো ইথিকেল নহয় যে মই মোৰ ভৱিষ্যতবাণী যদি মই মানে আগত ৰাখি দিওঁ তথাপিও মই এটা আভাস দিব বিচাৰিছোঁ যে শাসকীয় পক্ষই তেওঁলোকে যি ধৰণে দাবী কৰিছে সেই দাবীৰ ওচৰা ওচৰিকে তেওঁলোকে পাব যদিও সিমানখন আসন হয়তো তেওঁলোকৰ পক্ষত নাথাকিব কাৰণ বহু সময়ত মই বহু সংবাদ মাধ্যমতো কৈছোঁ যে দুই এখন ঠাইত বিশেষকৈ বা দুই এজন কেণ্ডিডেটৰ বিশেষকৈ দেখা গৈছে যে অভাৰ কনফিডেণ্টৰ কাৰণে তেওঁলোকে এটা ধাৰণা ধৰি লৈছে যে তেওঁলোকে জিকিমে বা তেওঁলোকক কোনো হৰুৱাব নোৱাৰে তো সেই ধাৰণাৰ বাবে বা মেকানিজিমটোৱে হয়তো তেওঁলোকক সেই ইমেজ এটা বিল্ড কৰিবৰ কাৰণে মানে মাইণ্ডত আনিছে যিটোৱে তেওঁলোকৰ কাৰণে বৰ ক্ষতিকৰ হ'ব আৰু সেইটোত আমি একদম হেভি ৱেইট প্ৰাৰ্থী বুলি যিটো কওঁ সেই তেওঁলোক বাগৰিব দুই এটা সমষ্টিত সেইটো আমি এইবাৰ দেখা পাম যে আমি যাক ভাবি আছোঁ যে বা তেওঁলোকে ভাবিছে সেনেকুৱা প্ৰাৰ্থী আঁতৰিব আৰু যিটো এইবাৰ কিছুমান ঠাইত আগৰবোৰ নিৰ্বাচনত আমি অলপ এটা স্পষ্টতা পাই যাওঁ কিন্তু এইবাৰ প্ৰায়বোৰ সমষ্টিত এনেকুৱা হৈছে খুব টাইট হৈছে প্ৰায়বোৰ সমষ্টিত খুব টাইট মানে একদম ওচৰা ওচৰি হৈছে বিশেষকৈ জাতীয় পৰিষদৰ যিসমূহ সমষ্টিত ধৰক তেওঁলোকৰ প্ৰাৰ্থী আছে দুই এখনত বা কংগ্ৰেছ আৰু বিজেপিৰ যি এখন আছে সেইবোৰত খুব এটা মানে গ্ৰে জোন এটাত পৰি গৈছে আগতে ব্লেক এণ্ড হোৱাইট হৈ থাকে এটা ধাৰণা কৰিব পাৰি যে ওলাই যাব আপুনি শাসক পক্ষৰ কথাত কৈছে যে কিছু ৰথী মহাৰথী হয় তেওঁলোকৰ হয়তো এইবাৰ বিপৰ্যয় হ'ব তেওঁলোকৰ ডিউ টু দেয়াৰ অভাৰ কনফিডেণ্ট মই পূৰ্বতেও কৈছোঁ এই অভাৰ কনফিডেণ্টেই হওক বা তেওঁৰ লগৰ এই অতি আত্মবিশ্বাসৰ বাবেই হওক তেওঁলোকে এইবাৰ
বিফলতা চিপ্ৰাং ৰাজনীতিয়ে কি ধৰণে প্ৰভাৱ পেলায় চিপ্ৰাং হয় এটা আণ্ডাৰ কাৰেণ্ট মই ইলেকশ্যন হেৰি নকৰাৰ আগতেও মই কৈছিলো যে এইবাৰ আণ্ডাৰ কাৰেণ্ট এটা পোৱা গৈছে আণ্ডাৰ কাৰেণ্ট এটা আছে যিটো ধৰক মানে উমি জ্বলি থকা বুলি ক'লেও ভুল নহয় আৰু চিপ্ৰাং ৰাজনীতি হয় এইবাৰ হৈছে কাৰণ সেইটো ধৰক আগৰবোৰতো পোৱা যায় যে মই বিচাৰিছিলো মই এটা মোৰ এটা দল আছে মোৰ কিছু মানুহ আছে মোৰ এটা অৰ্গেনাইজেশ্যন মোৰ এটা হোল্ড আছে সো মই সেই মানুহখিনিয়ে মোৰ কাৰণে এটা আবেগ আছে তো মই যেতিয়া সেই বস্তুটো নাপালো বা মই যেতিয়া সেই পজিশ্যন নাপাওঁ বা মই যেতিয়া টিকট নাপাওঁ বা এনেকুৱা ধৰণৰ হয় কিন্তু এইবাৰ সেই বস্তুটো অলপ বেছি দেখা গৈছে মানে দুই এক জেগাত চিপ্ৰাং ৰাজনীতি যিটো ওলাইছে এতিয়া কথাটো সেইটো মই এই শব্দখিনি নোলোৱাৰ আগতেই মোটামুটি ইলেকশ্যন নোহোৱাৰ আগতেই মই দুই এটা সংবাদ মাধ্যমত মই কৈছিলো যে এইবাৰ এইটো বস্তু খুব বেছি হাইলাইট হ'ব আৰু আমি যিখিনি খবৰ পাইছিলো গ্ৰাউণ্ডৰ পৰা যে কাৰণ আমি প্ৰত্যেকজন জেগাত প্ৰত্যেকজন প্ৰাৰ্থীৰ যিখিনি শুৱে বাৱে যিখিনি মানুহ থাকে গ্ৰাউণ্ড লেভেলত যিখিনি মানুহ থাকে অফিচ বিয়াৰৰ যিখিনি থাকে তেওঁলোকৰ লগতো আমি যোগাযোগ কৰোঁ তো যোগাযোগ কৰিলে কিবা নহয় কিবা ৰূপত এই বস্তুখিনি আমি পাওঁ এটা ভাইব পাওঁ বা এটা ইংগিত পাওঁ যিটোৰ কাৰণে দুই এজনে এই চিপ্ৰাং ৰাজনীতিৰ কাৰণে তেওঁলোকক যে ক'লো যে এই অভাৰ কনফিডেণ্ট এই চিপ্ৰাং ৰাজনীতি যিয়ে হওক তেওঁলোকৰ বিপৰ্যয় আছে তেওঁলোকৰ আসন এইবাৰ হয়তো ভবা ধৰণে তেওঁলোকে নাপাব এইটো এটা ইতিমধ্যে এটা অনুমান চলিছে চিপ্ৰাং ৰাজনীতি বিশেষকৈ চিপ্ৰাং ৰাজনীতি শাসক দলৰ চিপ্ৰাং ৰাজনীতিত আক্ৰান্ত হোৱা যিবোৰ প্ৰাৰ্থী তেওঁলোকৰ আচৰণতো দেখা গৈছে গম পোৱা গৈছে আৰু তেওঁলোকে যেতিয়া মিডিয়াৰ আগত তেওঁলোকে যেতিয়া কথা কয় সেইটোতো তেওঁলোকে বডি লেংগুৱেজতো ধৰিব পৰা গৈছে এই যে ৰথী মহাৰথী বাগৰিব চিপ্ৰাং ৰাজনীতিয়ে হেৰি কৰিব অভাৰ কনফিডেন্সে তেওঁলোকৰ তেনে হেৰিত শাসক দলৰ বিশেষকে মানে শাসকীয় পক্ষৰ মই এনডিএৰ কথাই কৈছো কিমান মানলৈ মানে নামি আহিব পাৰে তেওঁলোকৰ সেনেকুৱা আমি যদি স্থিতি চাওঁ সেনেকুৱা সমষ্টি আমি 3 পৰা 5খন সমষ্টি সেনেকুৱা পাম যিটোত এই ঘটনাখিনি ঘটিছে আৰু এই বস্তুটোৰ এই উমানটো মই ধৰক আজিৰ পৰা এমাহ আগতে যেতিয়া ধৰক হেই হৈছিলে জাষ্ট কেণ্ডিডেট দিয়া নামকৰণ হৈছিলে বা তেওঁ লিষ্ট ওলাইছিলে সেই সময়ত মই ধৰক সংবাদ মাধ্যমৰ আগত ৰাখিছিলোঁ তো এতিয়া ধৰক সেইটো একদম স্পষ্ট ৰূপত ওলাইছে তেওঁলোকেও নিজে স্বীকাৰ কৰিছে আৰু ঘটিছেও ফিল্ডত ঘটিছে সেই বস্তুটোৱে এইবাৰ ধৰক 5খনমান সমষ্টিয়ে সেইটো এটা ডিফাৰেঞ্চ ক্ৰিয়েট কৰিব আৰু এনেকুৱা হৈছে এইবাৰ তাৰমানে যিহেতুকে তেওঁলোকে সেই চিটটো আন দলৰ যি আছে ধৰক এটা মিত্ৰতা চলি আছে ধৰক এনডিএৰ এটা মিত্ৰতা আছে এইপিনে ধৰক যি বিৰোধী পক্ষ আছে তেওঁলোকৰ এটা মিত্ৰতা আছে তেওঁলোকে ভাবি আছিলে যে আমি পাম বুলি সেই মানুহখিনিয়ে যেতিয়া নাপায় তেওঁলোকে ভাবে যে আমাৰ লিডাৰজন এনেও নাপায়গে সো আল্টিমেটলি তেওঁলোকে বিৰোধী পক্ষক ভিতৰুৱাকে সহায় কৰি তেওঁলোকে মানে সহায় কৰাৰ আৰম্ভ কৰে শাসকীয় পক্ষৰ কথা পাতিছো বিৰোধী পক্ষৰ হয় কিমান লাভ হ'ব বা কিমান লোকচান হ'ব সেই বস্তুটো কিবা অনুমান কৰিব হয় এইবাৰ বিৰোধী পক্ষ চাওক বিৰোধী পক্ষৰ কথাটো হ'ল যে এই যে তেওঁলোকৰ যিখিনি মিটিং আছিলে বা যিখিনি কথা আছিলে সেইখিনি তেওঁলোকৰ হায়াৰ লেভেল যিখিনি মানুহ আছে সেইখিনিৰ ভিতৰত সীমাবদ্ধ থাকিলে গ্ৰাছ ৰুট লেভেলত মই যিমান দূৰ মই ঘূৰি পাইছো কাৰণ মই একদম গাঁৱৰ ঘৰত গৈ থাকো আইতা এগৰাকীৰ ঘৰত গৈ দিনৰ সাজ খাই দিম বা একদম ভিতৰুৱা গাঁৱলৈ যাম সেনেকুৱা ধৰণৰ আৰু আৰবান এৰিয়াটো থাকো তো মই তাতে পাইছো যে সেই তেওঁলোকৰ যে প্ৰাৰ্থী এজন মানে আনজন দলক দিছে বা এইবাৰ এইটো চিম্বল ব্যৱহাৰ হ'ব সেই বস্তুটো কিছু জেগাত সেইটো গৈ পোৱা নাই যিটোৰ কাৰণে হয়তো যেতিয়া এজন ব্যক্তিয়ে যেতিয়া মতদান কৰিব গৈছে তেওঁৰ যিটো ইমেজ আছে সেই চিম্বলটো নাই যেতিয়া নেদেখে তেতিয়া তেওঁ কনফিউজ হৈ হয়তো তেওঁ মানে শাসক পক্ষত হয়তো দিছে বিৰোধী পক্ষক হয়তো আঁতৰি গৈছে নাইবা নোটাই মাৰি আহিছে নহয়তো বা নিৰ্দলীয় মাৰি আহিছে তো এনেকুৱা ধৰণৰো বস্তু আছে আৰু বহুখিনি সময়ত কিছুমান এনেকুৱা ধৰণৰ হৈছে বিৰোধী পক্ষক আৰু বেছি ৰোধ কৰিবলৈ নিৰ্দলীয় কিছুমানে একে ধৰণৰ চিম্বল ব্যৱহাৰ হৈছে দুই এটা জায়গাত হৈছে একে ধৰণৰ চিম্বল ব্যৱহাৰ হোৱাৰ লগে লগে আপুনি টেকনিক্যালি ভিজুৱেলি এইটো মানে খুব কমপ্লিকেটেড যে এইটো হয় নে এইটো হয় একদম ওচৰা-ওচৰি কলম আৰু পেন্সিল এটা কলম আৰু পেন্সিলটো সৰু এটা জায়গাত যেতিয়া ড্ৰ কৰি দিব এইটো কলম নে পেন্সিল পটককে গৈ মই সেই 1 মিনিটৰ ভিতৰত আৰু সেইখিনি জোনত সেই বস্তুটো মই নিৰ্ধাৰণ কৰিব নোৱাৰো সো এইবোৰ জায়গাত অলপ লেকিং বিহাইণ্ড আছে আৰু য'ত কানেক্টিভিটিও মই অলপ
দেখিছো য'ত মানে বিৰোধী পক্ষৰ কানেক্টিভিটি যিখিনি হ'ব লাগিছিলে তেওঁলোকে মানে হোটেলৰ মজিয়াত বা যিখিনি মিটিং হলত তেওঁলোকৰ যিখিনি হৈছিলে তেওঁলোকে সেই মেছেজটো সেই হেনেকুৱা ধৰণৰ যদি আৰু সৰু সৰু গোট বনাই মিটিং বনাই তেওঁলোকে যদি এটা গেট টুগেডাৰ বা মিট আপ এটা যদি কৰিলেহেঁতেন প্ৰত্যেকটো দলৰ বিৰোধী পক্ষ তেতিয়াহ'লে আৰু বেছি এবাৰ যিমান পাব তাতকে হয়তো আৰু বেছি ভোট পোৱাৰ আশা থাকিলেহেঁতেন সেইখিনিত অলপ যেন কুটি ৰৈ যোৱা যেন মোৰ অনুভৱ হয় বিক্ৰম আমি যদি কেইটামান স্পেচিফিক কনষ্টিটুৱেঞ্চি বা স্পেচিফিক কেণ্ডিডেট হয় সকলোৰে চিনাকি মুখ সেই সম্পৰ্কে আপুনি কি পূৰ্বানুমান কৰিব পাৰিব বা কৰিছে সেই কথাটো অকমান আমি স্পেচিফিক কৰি হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ মই ভাবো যে বহুত বেছি আমি বিশেষ চিন্তা কৰিবলগীয়া বা ভাবিবলগীয়া ইমান একো নাই কাৰণ তেওঁৰ সমষ্টিটোত এটা বেলেগ ধৰণৰ মেকানিজিমে গোটেই ক্ৰিয়া কৰি আছে দেৱব্ৰত শইকীয়া তেওঁৰ অলপ টাফ আছে মই যিমানখিনি গ্ৰাউণ্ড ৰিপৰ্ট যোৱাবাৰ তেওঁ 300-250 মোৰ যদি ভুল হোৱা নাই 300ৰ পৰা 250 মানে ভোটৰ ব্যৱধানত তেওঁ মানে জয় হৈছিলে সো এইবাৰ সেই ভোটটো মানে কমিব বাঢ়িব মানে সেই ভোটটোক তেওঁ ৰাখা মানে যোৱাবাৰ যোন 300 আছিলে সেই বস্তুটোক এইবাৰ স্থবিৰ মানে ৰাখাটো তেওঁৰ কাৰণে এটা ষ্ট্ৰাগল হৈ পৰিছে সেইটো কাৰণে তেওঁৰ সিটটো টাফ আছে অখিল গগৈ তেওঁৰ এটা ফেভাৰ হৈছে তেওঁৰ সিটটোত মই দেখিছো এটা ফেভাৰ হৈছে যে অসম গণ পৰিষদ তথা বিজেপিয়ে যেতিয়া দুইজনকে ভাল প্ৰাৰ্থী মানে যিটো মানে মুভমেন্ট শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সো দুইজনৰ মানে যুজত ভোটটো বিভাজন হৈছে আৰু লগতে আৰু কেইটামান ফেক্টৰ আছে য'ত তেওঁ সুবিধা পাইছে সেইখিনিত বহুত এডভান্টেজ হৈছে তেওঁৰ কাৰণে খুব ভাল এটা হে লুৰিনজ্যোতি গগৈ তেওঁৰটো ফাইটটো খুব টাফ কিন্তু তেওঁৰ এইবাৰ আশা নোহোৱা নহয় এটা আশা আমি ৰাখিব পাৰো গোটেই বস্তুটোত কাৰণ তেওঁৰ এইবাৰ প্ৰচাৰত তেওঁৰ অভিজ্ঞতা বাঢ়িছে তেওঁৰ টিমটোৱে খুব ভাল কাম কৰিছে টিমটোৰ এনাৰ্জেটিক টিম এইবাৰ আমি দেখিছো ৰাতিলৈকে কষ্ট কৰিছে আৰু খুব এটা মডাৰ্ণ এপ্ৰোচেৰে গোটেই বস্তুটোত গৈছে যদিও মানে তেওঁ সভাপতি এটা দলৰ সভাপতি হিচাপে তেওঁৰ লগত এটাই প্ৰথম ডে 1ৰ পৰা এটা প্ৰব্লেম থাকে যে তেওঁ প্ৰত্যেকটো ঠাইত যাব লগীয়া হৈ যায় সো কৰবাত যেন তেওঁ নিজৰ সমষ্টিটো হেতুৰ কাৰণে কম্প্ৰমাইজ হৈ যায় টাইমিং ফেক্টৰত আনবোৰে যিখিনি সময় নিজৰ সমষ্টিত দিবলগীয়া হৈছে তেওঁ সেই 15 দিনৰ ধৰক 7 দিনে তেওঁ বেলেগক দিবলগীয়া হৈছে সেইটো টাইমিং ওয়াইজ তেওঁ কম্প্ৰমাইজ হৈছে আদাৰৱাইজ খুব সুন্দৰ এটা টাফ ফাইটত পাব পাৰে মনোৰঞ্জন তালুকদাৰ ভাল স্থিতি বুলি ক'ব পাৰি এই কাৰণে স্থিতিটো ভাল ষ্ট্ৰং মানে স্থিতি ওয়াইজ মই কৈছো কাৰণ কথাটো হল যে ৰঞ্জিত দাস ডাঙৰীয়াই হঠাৎ পোৱা এটা সমষ্টি য'ত তেওঁ হয়তো পৰিকল্পনা নাছিলে পূৰ্ব পৰিকল্পনা নাছিলে তেওঁ হঠাৎ পাইছে যদিও তাতে গোটেই বস্তুটোত আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত এই সৰভোগ সমষ্টিটো যিখিনি জেগালৈ আহিছে সেই জেগাখিনি অহাৰ পিছত এইটো এটা তেওঁৰ কাৰণে মানে এডভান্টেজ এটা ক্ৰিয়েট কৰা হৈছে তেওঁৰ মোটামুটি ভাল বুলি ক'ব পাৰি মোটামুটি টাফ হ'ব সেইখিনিত কিন্তু প্ৰমোদ বড়োৰ কৰবাত নহয় কৰবাত তেওঁৰ ৰণনীতিত এইবাৰ অলপ এটা মানে হেই আছে মানে এটা আছে তেওঁ সেই হিচাপ আছে মই কিন্তু যদি মানে কথাটো এনেকুৱা ধৰণৰ যে দুইজনৰ গতিৰোধ একেই তেওঁলোকে একেই প্লেটফৰ্ম ব্যৱহাৰ কৰিছিলে একেই যন্ত্ৰ ব্যৱহাৰ কৰি আগবাঢ়িছিলে এতিয়া আকৌ মানে দুইজন ভাগ হৈ গৈছে সো প্ৰমোদ বড়োৱে সেই মেকানিজমটো অলপ বেছি এডভান্টেজ ল'ব পাৰিছে জাগাত সো সেইটোৰ কাৰণে তেওঁৰ স্থিতি অলপ বৰ্তমান ভাল স্থিতিত আছে অশোক সিংঘল তেওঁৰ লগত ভগৱান আছে বুলি ক'লে ভুল নহয় কাৰণ তেওঁ ধাৰ্মিক ভাৱে তেওঁ বহুতখিনি হেই কৰি আছে তেওঁৰ স্থিতিও বেয়া নহয় দিয়ক ভাল বেয়া নহয় ৰনোজ পেগু ভুৱন পেগু বেয়া নহয় বুলি ক'ব পাৰি তেওঁলোকৰ স্থিতিবোৰ ভাল স্থিতি আছে গোটেইখিনি স্থিতি ভাল অৰ্থাৎ সকলো মই দুটা নাম মই দিবই লাগিব কোন কি চৌধুৰী
কমপ্লিকেটেড ক'ব লাগিব এইটো মই সাসপেন্সটো নাভাঙো এদিন যেহেতুকে আমি এই সিনেমা এখনৰ আগত যে ষ্টৰিটো কৈ দিলে যে সেইটো হৈ যায় তো এইটোৰ দিছপুৰৰ ঠিক আছে এই দুটা সমষ্টিৰ মই সাসপেন্সটো নাভাঙো বুলি ভাবো কাৰণ এইটোত মই দেখিছো যে প্ৰায়খিনি কৌতূহল আছে শাসক পক্ষৰ আছে বিৰোধী পক্ষৰো আছে আৰু খুব মানে এটা ইন্টাৰেষ্টিং ৰিজাল্ট এটা পাম বুলি আমি আশা ৰাখিছো মানে খুব ইন্টাৰেষ্টিং হ'ব এই দুটা সিটত জ্ঞানশ্ৰী বৰা তেওঁলৈ শুভেচ্ছা থাকিল কিন্তু এইবাৰ হয়তো তেওঁৰ সফলতা মই ইমান দেখা নাই কাৰণ মেকানিজমটোৱে তেওঁক হেল্প নকৰিলে গ্ৰাউণ্ড লেভেলত তেওঁৰ ফালৰ পৰা 100% এফৰ্ট আছিলে কিন্তু তেওঁ ভূপেন বৰা অলপ কমপ্লিকেটেড আছে গোটেই বস্তুটোত কাৰণ তেওঁৰ যিটো দুৰ্গ বুলি কয় যিটো তেওঁৰ মেকানিজমটো সেই মেকানিজমটো কৰবাত নহয় কৰবাত চেবটেজ হৈছে বুলি আমি খবৰ পাইছো সো সেই মেকানিজমটো চেবটেজ হোৱাৰ লগে লগে তেওঁৰ কাৰণে অলপ প্ৰত্যাহ্বান আছে এইবাৰ ইমান সহজ নহয় কাৰণ গোটেই ঘটনা পৰিঘটনাটো হঠাৎ হৈছে সেইটো কাৰণে কোনো ধৰণৰ ৰেডি নাছিলে আৰু ৰাম ভূঞা ডাঙৰীয়া নাৰায়ণ ভূঞা তেখেতে এটা সবল স্থিতি সেইখিনি সময়তে গঢ়ি লৈছে তাতে মানে তেওঁ মানে এটা মানে খুব ধুনীয়া গ্ৰিপ এটাত লৈ লৈছে সেইখিনিত তো লৈ লোৱাৰ কাৰণে তেওঁ সেই এডভান্টেজটো দিব পাৰিছে ফাইটটো দিব পাৰিছে সেইটোৱে ক'লো মানে দিছপুৰ আৰু মই মধ্য গুৱাহাটী এই দুটাৰ সাসপেন্সটো মানুহৰ কাৰণে বৰ আকৰ্ষণীয় হৈ আছে সেইটোৰ কাৰণে মই পৰখিৰ কাৰণে অপেক্ষা কৰাটোৱে বিচাৰিম যাদুকৰ বিক্ৰমে তেওঁৰ কিছু ভৱিষ্যতবাণী সংৰক্ষিত কৰি ৰাখিছে ইতিমধ্যে গুৱাহাটী প্ৰেছ ক্লাবত আৰু ৰিজাল্ট দিয়াৰ দিনা আমি সেইটো পৰীক্ষা কৰিব পাৰিম যে তেওঁ যিটো সংৰক্ষণ কৰি ৰাখিছে সাংবাদিকৰ উপস্থিতিত এটা বক্সত তেওঁ ৰিজাল্টটো ভৰাই তাতে ৰাখি থৈ দিছে সেই ৰিজাল্টটো 4 তাৰিখে মিলে নে নিমিলে তেওঁ যিখিনি ভৱিষ্যতবাণী কৰিছে সংৰক্ষণ কৰিছে মিলে নে নিমিলে সেইটো আমি গম পাম কিন্তু এটা কথা তেখেতে এটা সমীক্ষা চলাইছিল সমগ্ৰ অসমতে নিৰ্বাচনী সমীক্ষা তাতে এটা কথা হৈছে যে শাসকীয় যিটো মৰ্চা এনডিএ মৰ্চা হয়তো ক্ষমতালৈ আহিব কিন্তু বহু ৰথী মহাৰথীৰ পতন ঘটিব এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মই শেষত আপোনাক সুধিব বিচাৰিছো আপোনাৰ সমীক্ষাত হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'বনে হোৱাৰ চান্স আছে মুখ্যমন্ত্ৰী চাওক এতিয়া সেইটোতো সম্পূৰ্ণ দলে নিৰ্ধাৰণ কৰে যদিও মই যোৱাবাৰ যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে মই এই বাকচ বন্ধ কৰাৰ সময়তে সকলোৱে এনেকুৱা প্ৰশ্ন সুধিছিলে যে তেওঁ থাকিবনে এই থাকিব মই তেতিয়াই প্ৰথমৰ পৰাই কৈছিল যে মুখ্যমন্ত্ৰী সলনি হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা হ'ব এইবাৰ মই সলনি হোৱাৰ কোনো ধৰণৰ ইংগিত ভিতৰুৱা ইংগিত ক'তো একো ৰিফ্লেক্ট হোৱা নাই কিন্তু তেওঁৰ কাৰণে কিছুমান বস্তুত হয়তো প্ৰত্যাহ্বান হ'ব পাৰে একেবাৰে নিকটতম তেওঁৰ ব্যক্তি এজনে হয়তো ৰিপ্লেচমেন্টৰ এটা হোৱাৰ এটা সম্ভাৱনা থাকিব পাৰে আৰু তেওঁ মানে যেনেকে সিএম হোৱাৰ দ্বিতীয়বাৰ হোৱাৰ যিটো বাট মুকলি হৈ আছে সেইটোতো আমি সকলোৱে জানো যে যেহেতুকে শাসক পক্ষ আহিলে তেওঁৱে মানে হোৱাৰ দাবীদাৰ যি আছে কিন্তু হয়তো আমি গোটেইখিনি সময়ৰ কাৰণে নাথাকিম কাৰণ যিখিনি আমি দেখা গৈছে গোটেই বস্তুখিনি তেওঁ ৰিপ্লেচ কৰি বা বেলেগ এটা ফেচ বা বেলেগ এজনে হয়তো সেইটো ৰিপ্লেচমেন্ট এটা আমি হয়তো পাব পাৰো এটা নাম ওলাব পাৰে একেবাৰে তেওঁৰ মই এইখিনি ক'ব পাৰো যে তেওঁৰ নিচে কাষত লাগি থকা ব্যক্তি এজন হ'ব মানে গোটেই দলটোৰ ফালৰ পৰা নিজে কাষত ৰাখি থকা ব্যক্তি কিন্তু হয়তো তেওঁৰ ৰিপ্লেচমেন্ট নহলেও নাম এটা ওলাব পাৰে যে এইজনৰ নেক্সট এইজন আহিব বুলি নাম এটা হেনেকুৱা ধৰণৰ স্থিতিলৈও আহিব পাৰে আৰু মই এইখিনিলৈকে এষ্ট্ৰলজিকেল সমীক্ষা যিখিনি কৰিছো প্ৰত্যেকজন প্ৰাৰ্থী যিখিনি পাইছো ডাটা সেইখিনিত মই নিশ্চয় পাইছো যে 2028ৰ পৰা হয়তো তেওঁ চেন্ট্ৰেললৈ যোৱাৰ এটা সম্ভাৱনা আছে এষ্ট্ৰলজিকেল ভিউ পইণ্টৰ পৰা কৈছো সো তেওঁৰ সেই প্ৰিপাৰেচনটো চেন্ট্ৰেললৈ যোৱাৰ প্ৰিপাৰেচন এটা থাকিব সো হেতুৰ কাৰণে অবভিয়াছলি তেওঁ চেন্ট্ৰেললৈ গ'লে ইয়াতে অবভিয়াছলি ৰিপ্লেচমেন্ট কোনবা এটা থাকিব যাদু সম্ৰাট বিক্ৰম তালুকদাৰৰ আমি কিছু পৰ্যবেক্ষণ আজি কিছুটা গোটেইখিনি ক'ব খোজা নাই কাৰণ তেওঁ ইতিমধ্যে তেওঁৰ যিটো ভৱিষ্যতবাণী এইটোক এটা বাকচত সংৰক্ষণ কৰি আহিছে গুৱাহাটী প্ৰেছ ক্লাবত এই বাকচটো আজি সাংবাদিকৰ উপস্থিতিত তেখেতে বাকচটো তাতে সংৰক্ষণ কৰিছে
4 তাৰিখে আপুনি 4 তাৰিখে খুলিব এইটো আমি 4 তাৰিখে খুলিবলৈ চেষ্টা কৰিম কিন্তু 4 তাৰিখে কি হয় খুব বেছি এটা ধামকুমীয়া যিহেতুকে আপুনি সংবাদ মাধ্যমৰ লগত যিহেতুকে ইমান বছৰৰ পৰা যদিও জানে যে সেইটো দিন এটা বিগ ডে এটা কাৰণ গোটেই মেন পাৱাৰ তাতে লাগে সো হয়তো যদি 4 তাৰিখে সম্ভৱ নহয় 5 তাৰিখে আমি মিলাই চাম আমি মাত্ৰ 5 তাৰিখে এইটো চাম যে যাদু সম্ৰাট বিক্ৰমৰ ভৱিষ্যতবাণী ফলিয়াইছে নে নাই ফলিওৱা কিন্তু তেখেতৰ পৰ্যবেক্ষণটোৰ গুৰুত্ব আছে আৰু তেখেতৰ পৰ্যবেক্ষণটো কাৰণ তেওঁ তৃণমূল পৰ্যায়ত গৈ কিছু সমীক্ষা চলাইছে যাদুৰ কথা আছে কিন্তু একেবাৰে চিৰিয়াছ সমীক্ষা এটা এই নিৰ্বাচনত যিটো দৰকাৰ আছিল বা ফলাফলটোৰ পালছটো বুজিবলৈ জনসাধাৰণৰ মাজত যাব লাগিব বিক্ৰমে তাকে কৰিছে 5 তাৰিখলৈ আমি অপেক্ষা কৰিম আজিৰ অনুষ্ঠান ইমানতে সামৰিছো বিক্ৰম বহুত ধন্যবাদ আপোনাৰ ব্যস্ততাৰ